দিহা নামৰ বিষয়বস্তুৱে হ'ল সেইটো যি কাহিনীৰ মাধ্যমেৰে আমি কি পাম উপদেশ পাম আমাৰ এই জীৱনটো চলাই নিব অনন্ত শয়নত থকা পৰম পুৰুষ প্ৰভু ভগৱন্তই কি কৰিলে কৃষ্ণ ৰূপে জন্ম ল'লে কোনে জন্ম দিলে আপোনা মোৰ দৰে এগৰাকী নাৰীয়ে জন্ম দিলে দৈৱকীয়ে ভগৱন্ত পুত্ৰ ৰূপে পাবলৈ তপস্যা কৰিছিলে আৰু তেওঁ নাম পৰম পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণ নাম কোনে দিলে কিন্তু আমি যেতিয়া নামঘৰত থাকোঁ যেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁ যেতিয়া শ্ৰৱণ কৰোঁ এটা বিন্দুত কিন্তু আমি উপস্থিত হওঁ এতিয়া আমি ক'ত আছোঁ সকলো নামত আছোঁ যে গুৰুজনে আমাক ইমান এটা আপুৰুগীয়া সম্পদ দি গ'ল এই ৰস খালি আমি কি কৰিব লাগে তনু মনচিতে ল'ব লাগে গুৰুজনে কৈ থৈ গৈছে ভকতি আপোনালোকতহে থাকিব গতিকে অকল আপোনালোকে ৰাখিলে নহ'ব আমাৰ কণ কণ ল'ৰা ছোৱালীবোৰক নৱপ্ৰজন্মক অকণমান হ'লেও আমি কি কৰিব লাগিব শিক্ষাদান দিব লাগিব এইবাৰ আমি পৰম পুৰুষ প্ৰভু ভগৱন্তইনো পৃথিৱীত কি কাৰণে নৰ হিচাপে জন্ম ল'লে তাৰ ওপৰত এটি নাম গাম সকলোৱে শুনিছে তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী তেওঁতে সৰ্বস্ব আছে হয়নে ভগৱানে সকলো কৰিব পাৰে নে নোৱাৰে তথাপিতো তেওঁ মনুষ্য হিচাপে জন্ম লৈ মনুষ্য জীৱনত যি দুখ কষ্ট সেয়া কোনে ভগৱানে ভোগ কৰিলে ভগৱানে মনুষ্য হিচাপে জন্ম লৈ মনুষ্যৰ সেই যি দুখ কষ্ট সেয়া ভোগ কৰিলে কৃষ্ণ ৰূপে যেতিয়া জন্ম ল'লে আৰু কৃষ্ণৰ সেই চৰিত্ৰটো যদি আমি জন্মৰ পৰা একেবাৰে বৈকুণ্ঠ পয়ানলৈকে যদি আমি বিশ্লেষণ কৰোঁ তাতে আমি সকলোখিনি পাম আমাৰ জীৱনলৈ যত যি ঘাত প্ৰতিঘাত নাহক কিয় আমি মাত্ৰ এজন ব্যক্তিলৈ মনত পেলাব লাগিব সেয়া হ'ল পৰম পুৰুষ কৃষ্ণ আৰু ৰাম নিজে ভগৱান তথাপিতো বনবাসী হৈ গৈছে কৃষ্ণ নিনেই সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী তথাপিতো তেওঁ কত কি দুখ যান্ত্ৰণা সহ্য কৰিছে এটুকে দেখাইছে যে মানুহ হিচাপে আমি যেতিয়া জন্ম লওঁ আমাৰ দুখ সংঘাত সকলোবোৰ আহিব কিন্তু এইবোৰক আমি কি কৰিব লাগিব সততাৰে পাৰ কৰিব লাগিব আমি সাৱতি ধৰি ভালটো ল'ব লাগিব বেয়াটো এৰিব লাগিব আৰু দিহা নামৰ বিষয়বস্তুৱে হ'ল সেইটো যি কাহিনীৰ মাধ্যমেৰে আমি কি পাম উপদেশ পাম আমাৰ এই জীৱনটো চলাই নিবলৈ সেইকাৰণে কৈছোঁ অনন্ত শয়নত থকা পৰম পুৰুষ প্ৰভু ভগৱন্তই কি কৰিলে কৃষ্ণ ৰূপে জন্ম ল'লে কোনে জন্ম দিলে আপোনা মোৰ দৰে এগৰাকী নাৰীয়ে জন্ম দিলে সেই নাৰীগৰাকী কোন আছিলে দৈৱকী ৰাস নিশ্চয় চাইছে হয় নহয় দৈৱকীয়ে ভগৱন্ত পুত্ৰ ৰূপে পাবলৈ তপস্যা কৰিছিলে আৰু তেওঁৰ নাম আছিলে প্ৰিন্সি নামে সতী আছিলে আৰু মানে এইটো দেখাইছে যদি ভগৱন্তৰ চৰণত নিজকে সমৰ্পিত কৰি তেওঁক যদি কিবা আমি সেৱা অৰ্চনা কৰোঁ তেতিয়াহ'লে আপুনি ভবা কামবোৰ ভগৱন্তই দিয়ে কাৰণ দৈৱকী সেই প্ৰিন্সি নামে সতী আছিলে ভগৱন্তক পুত্ৰ ৰূপে পাবলৈ তপস্যা কৰিছিলে চেষ্টা কৰিছিলে আৰু পালে সেই নাম ভাগকে গাবলৈ লৈছোঁ
হৰি দৈৱকী বসুদেৱক পৰম পুৰুষ প্ৰভু ভগৱন্তই চতুৰ্ভুজ ৰূপ দেখুৱালে। সেই সময়ত দৈৱকীক এজন ভকত হিচাপে তেওঁ সেই ৰূপটো দেখালে। আপোনা আপুনি বাট যমুনাই দিলে, হাতৰ শিকলি খহি পৰিলে আৰু গোকুলত গৈ কি কৰিলে? নন্দ যশোদাৰ ঘৰত জন্ম হোৱা সেই যোগমায়াক কলৈ লৈ আহিলে? মথুৰালৈ লৈ আহিলে।
আৰু সেই যোগমায়াক বধ কৰিবলৈ কংস গ'ল, কিন্তু মায়া কৰি কি হ'ল আকাশে উৰি গ'ল। তেতিয়ালৈকে কৃষ্ণ নাম হোৱা নাছিলে। যে পৰম পুৰুষ প্ৰভু ভগৱন্তক কৃষ্ণ নাম কোনে দিলে? কোনে দিলে? গৰ্গ ঋষিয়ে দিলে। গৰ্গ ঋষি পৃথিৱীৰ প্ৰথমজন জ্যোতিষীবিদ, এষ্ট্ৰলজাৰ বুলি আমি যাক কওঁ। তেতিয়াৰো সন্তান এটা জন্ম দিলে গণনা কৰিছিলে, সেয়া আছিলে আৰু এতিয়াও আছে। এতিয়াও আমাৰ সন্তান জন্ম দিলে আমি চোৱাই চিতাই নলওঁ জানো? কোনোবা জ্যোতিষীৰ ওচৰত বা কোনোবা গণকৰ ওচৰত। আৰু সেই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ যেতিয়া জন্ম হৈছিলে, সেই ভগৱন্তকো চোৱাই চিতাই নাম কোনে দিছিলে? গৰ্গ ঋষিয়ে দিছিলে। কি বুলি দিছিলে? বসুদেৱে পঠাইল আহিল গৰ্গ ঋষি, গুপ্য কৰি জাত কৰ্ম কৰিলা হৰিষি। কৃষ্ণ কহিলা নন্দৰ আগে, যত গুণ গান অবিধিমতে থৈ লংগত
ধন